নমস্কাৰ, মই ৰাইহানা ইছলাম মিছামিডিৰ মজিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'ত আমি অসমীয়া ব্যাকৰণৰ ওপৰত এতিয়া আলোকপাত কৰিম। অসমীয়া ব্যাকৰণ বুলি ক'লে অকল অসমীয়া বুলি নহয়, ব্যাকৰণ বুলি ক'লে আমাক প্ৰথমতে জানিব লাগিব যে ব্যাকৰণ মানে কি। যি পুথি পঢ়িলে আমি ভাষা শুদ্ধকৈ ক'ব পাৰোঁ আৰু লিখিব পাৰোঁ তাকে ব্যাকৰণ বুলি কোৱা হয়। অৰ্থাৎ ব্যাকৰণে ভাষা এটাৰ মুখ্য ভূমিকা গ্ৰহণ কৰি থাকে। তাৰে ভিতৰত আমাৰ 10ম শ্ৰেণীৰ পাঠ্যপুথিৰ অন্তৰ্গত এটি ব্যাকৰণ হৈছে নট্যবিধি আৰু ছত্ৰবিধি। সেই নট্যবিধি আৰু ছত্ৰবিধিৰ ওপৰত আলোকপাত কৰিবলৈ লওঁতে প্ৰথমতে আমাক জানিব লাগিব যে নট্যবিধি মানে কি। এতিয়া প্ৰথমতে আমাক জানিব লাগিব যে নট্যবিধি মানে কি। যি বিধিমতে দন্তন্বয় মূৰ্ধন্যৰ ৰূপ লয় তাকে নট্যবিধি বুলি কোৱা হয়। আমি অসমীয়া ব্যঞ্জনমালাত দুটা ন দেখিবলৈ পাওঁ, এটা হ'ল দন্তন্য আৰু আনটো হৈছে মূৰ্ধন্য ন। এতিয়া কোনটো নৰ প্ৰয়োগ ক'ত কেনেকৈ হ'ব সেই বিষয়ে আমি জানিবলৈ লৈছোঁ। আমি যদি প্ৰথমতে মন বুলি লিখোঁ ম আৰু দন্তন্য, আৰু যদি ৰণ বুলি লিখোঁ ৰ আৰু মূৰ্ধন্য ন। উচ্চাৰণৰ ক্ষেত্ৰত একো পাৰ্থক্য দেখিবলৈ নোৱাৰোঁ, কিন্তু যেতিয়া লিখোঁ গঠনৰ ক্ষেত্ৰতহে পাৰ্থক্য আহে। সেই গঠনৰ ক্ষেত্ৰৰ পাৰ্থক্যটো আমি কেনেকৈ ক'ত হ'ব সেই বিষয়ে জানিবলৈ হ'লে আমাক কিছুমান নিয়মৰ প্ৰয়োজন আছে। নিয়ম বা বিধি সম্পৰ্কে আমাক জানিবলৈ হ'লে কেইটামান বিধি আছে। সেইবোৰ হ'ল, প্ৰথমটো হ'ল একোটা পদতে থকা ৰি ৰ মূৰ্ধন্যৰ পিছত থকাৰ বাবে দন্তন্বয় মূৰ্ধন্যৰ ৰূপ লয়। একোটা পদত বা এটা শব্দত যদি ৰি থাকে বা ৰ থাকে বা মূৰ্ধন্য থাকে, তাৰ পিছত যিটো নৰ ব্যৱহাৰ হ'ব সেই ন সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব। যেনে ৰিৰে ঋণ, ঋণ, ৰণ বা ৰণুৱা, মূৰ্ধন্যৰে কৃষ্ণ। ইয়াত ৰি থকাৰ বাবে মূৰ্ধন্যৰ ব্যৱহাৰ হৈছে, ৰ থকাৰ বাবে মূৰ্ধন্যৰ ব্যৱহাৰ হৈছে। এতিয়া কৰ পিছত মূৰ্ধন্য থকাৰ বাবে ইয়াত মূৰ্ধন্যৰ ব্যৱহাৰ হৈছে। এই শব্দবোৰৰ পৰা আমি জানিব পাৰোঁ যে এইবিলাকৰ পিছত নৰ প্ৰয়োগৰ ক্ষেত্ৰত সদায় মূৰ্ধন্যই ব্যৱহাৰ হ'ব। এইটো হ'ল আমাৰ প্ৰথমটো চৰ্ত। এতিয়া দ্বিতীয় চৰ্তটো হ'ল ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱাৰ বাবে দন্তন্বয় মূৰ্ধন্যৰ ৰূপ লয়। তেতিয়া আমাক জানিব লাগিব যে ত বৰ্গ মানে কি। আমাৰ অসমীয়া ব্যঞ্জনমালাত প্ৰতিটো শাৰীতে কেইটামানকৈ, প্ৰথম শাৰীত কি আছে ক বৰ্গ। প্ৰথম শাৰীক কি বুলি কোৱা হয়? ক বৰ্গ বুলি কোৱা হয়। ইয়াত 5টা বৰ্ণ আছে। প্ৰথম বৰ্ণটো ক নাম কাৰণে এই গোটেই শাৰীটোৰ নাম ক বৰ্গ দিয়া হৈছে। তেনেহলে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱাৰ কথা কৈছে, সেইকাৰণে ত বৰ্গৰ বৰ্ণবোৰ হ'ল ত, থ, দ, থ, মূৰ্ধন্য ন। এতিয়া ত বৰ্গৰ বৰ্ণৰ লগত যদি কোনো নৰ যোগ হৈ থাকে তেনেহলে সেই ন সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব। ত বৰ্গৰ বৰ্ণ হ'ল এইবোৰ। তেনেহলে আমি উদাহৰণস্বৰূপে পাওঁ কণ্টক। কণ্টক বানানত সদায় মূৰ্ধন্যৰ ব্যৱহাৰ হয়, কিয়নো সেইটো সূত্ৰতে আছে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হৈ, সেইকাৰণে কণ্টক। এতিয়া থৰে যদি লিখিবলৈ যাওঁ কণ্ঠ, দণ্ড, বিষণ্ণ ইত্যাদি আৰু বহুতো আছে। এই শব্দবোৰ ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হৈ আছে কাৰণে এই ন সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হৈছে। এতিয়া আমাৰ তৃতীয়টো চৰ্ত হ'ল একোটা পদতে ৰি ৰ মূৰ্ধন্যৰ পিছত যদি কেতিয়াবা স্বৰবৰ্ণ বা ক বৰ্গ বা প বৰ্গ বা অন্ত্যেষ্টিয় যে হ থাকে তেনেহলে সেই ঠাইৰ ন সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব। মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব। যেনে তেনেহলে আমাক জানিব লাগিব যে ৰি ৰ স্বৰ পিছত যদি এইবোৰ বস্তু থাকে, ৰি ৰ স্বৰ পিছত কি স্বৰবৰ্ণ। স্বৰবৰ্ণ মানে আমাৰ অ আ ক খবোৰ, কখ নহয় সৰি অ আ বোৰ, সকলোবোৰ অ আ বোৰ। আৰু ক বৰ্গ বুলি কওঁতে আমি তাতে শিকি আহিছো
প্ৰথম শাৰীটো প্ৰথম বৰ্ণৰে সেই একেটা শাৰীৰ নামকৰণ কৰা হৈছে অ বৰ্গৰ নহলে অন্ত্যেষ্টিয় জ ও ব আৰু হ ৰি ৰ স্বৰ পিছত যদি এইবোৰৰ প্ৰয়োগ থাকে তেনেহলে তাৰ পিছৰ ন সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব তাৰ পিছত কেতিয়াও দন্তন্য ব্যৱহাৰ নহয় তাৰ পিছত সদায় মূৰ্ধন্যৰ ব্যৱহাৰ হ'ব উদাহৰণ স্বৰূপে আমি যদি কৃপণ বুলি লিখো কৃপণ লিখতে কয়ৰিকাৰ ক আৰু মূৰ্ধন্য ইয়াত মূৰ্ধন্যৰ ব্যৱহাৰ কিয় হ'ল কৃপণ বুলি কতে প্ৰথমে ইয়াত ৰিৰ ব্যৱহাৰ হৈছে তাৰ পিছত এই চাৰিটাৰ ভিতৰত কোনটো নিয়মত পৰিছে প আছে ইয়াত পৰ ব্যৱহাৰ হৈছে সেই কাৰণে তাৰ পিছৰ নটো সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ল কৃপণ আৰু যদি ৰাৱণ বুলি কওঁ তথাপিও মূৰ্ধন্য হ'ব কৃপণ ৰাৱণ কৰুণ ইত্যাদি আৰু বহুতো শব্দ আছে এই সকলোবোৰৰ ক্ষেত্ৰত সদায় ন মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব এতিয়া নটবিধিৰ আমাৰ 4 নম্বৰ শব্দটো হ'ল উত্তৰ দক্ষিণ চন্দ্ৰ পাৰ ৰাম নাৰ আদি শব্দৰ পিছত যদি অয়ন শব্দৰ ব্যৱহাৰ থাকে তেনেহলে সেই অয়ন শব্দৰ দন্ত ন সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব আচলতে আমি অয়ন বানানটো এনেকৈ পাওঁ অ অন্ত্যেষ্টিয় আৰু দন্ত ন কিন্তু যদি এই শব্দবোৰৰ পিছত যদি অয়নৰ ব্যৱহাৰ থাকে তেনেহলে সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব যেনেকুৱা উত্তৰ এইবোৰৰ পিছত কৈছে উত্তৰৰ পিছত যদি অয়নৰ যোগ দিয়া হয় সমান সমান উত্তৰায়ণ তেতিয়াহলে কিন্তু এই অয়নৰ দন্ত ন এইফালে গৈ মূৰ্ধন্যৰ ৰূপ ল'ব দক্ষিণ যোগ অয়ন দক্ষিণায়ন চন্দ্ৰ যোগ অয়ন চন্দ্ৰায়ন পাৰ যোগ অয়ন পৰায়ন যোগ অয়ন ৰামায়ণ তেনেহলে আমি কি বুজিব পাৰিলো এই শব্দবোৰৰ পিছত যদি অয়ন শব্দৰ যোগ থাকে তেনেহলে সদায় মূৰ্ধন্যৰ লৈ ৰূপান্তৰিত হ'ব অয়ন শব্দৰ ন আচলতে অয়ন শব্দ অন্ত্যেষ্টিয় আৰু দন্ত নহয় কিন্তু এই শব্দবিলাকৰ পিছত যদি থাকে তেনেহলে সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব এটো হৈছে আমাৰ 4 নম্বৰ শৰ্ত আৰু পঞ্চমটো শৰ্ত হ'ল প্ৰপূৰ্ব শব্দৰ পিছত যদি অহন শব্দৰ প্ৰয়োগ হয় তেনেহলে সেই অহন শব্দৰ দন্ত ন সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব এইবোৰ মুখস্থ কৰিবলগীয়া নিয়ম হয় তেনেহলে উদাহৰণ স্বৰূপে প্ৰ যোগ অহন ইয়াতে কিন্তু মূৰ্ধন্যৰ প্ৰয়োগ হৈ আছে ইয়াতে এইফালে গৈ কি হ'ব ৰহন ৰাহন তাতে আহি মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব এটো হৈছে শুদ্ধটো পূৰ্ব যোগ অহন পূৰ্বাহন অপৰ যোগ অহন অপৰাহ্ন ইত্যাদি শব্দৰ পিছত অহন শব্দৰ ব্যৱহাৰ থাকিলে এনেকুৱা মূৰ্ধন্যৰ ব্যৱহাৰ হ'ব তাৰ পিছৰ শব্দটো হ'ল
অক্ষ শব্দৰ পিছত যদি হিনি আৰু পূৰ্ব শব্দৰ পিছত যদি নখা শব্দৰ প্ৰয়োগ থাকে তেনেহলে সেই অক্ষ আৰু হিনি তেনেহলে সেই পূৰ্ব আৰু নখা শব্দ এই দুটা শব্দৰ পিছত থকা দন্ত ন সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব আচলতে হিনি বানানত কি হয় আমাৰ হতিশিকাৰ দন্ত ন দীৰ্ঘিকাৰ আৰু নখাত নত আকাৰ ন আৰু খত আকাৰ তেনেহলে অক্ষৰ লগত যদি হিনিৰ যোগ হয় অক্ষ যোগ হিনি তেনেহলে অক্ষ হিনি পূৰ্বৰ লগত হলে অক্ষৰ পিছত হিনি আৰু পূৰ্বৰ পিছত নখা এই দুটা শব্দৰ পিছত যদি এই দুটা শব্দ যোগ হৈ থাকে তেনেহলে সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব এটো হৈছে আমাৰ ষষ্ঠটো শব্দ তাৰ পিছত কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হোৱা দেখিবলৈ পোৱা যায় তাত কোনো ধৰাবন্ধা নিয়ম নাথাকে যেনেকুৱা বাণিজ্য অনু এই অনুটো টাইপিং মিষ্টেক হৈ গৈছে এটো আচলতে দন্ত ন নহব এটো মূৰ্ধন্য হ'ব অ মূৰ্ধন্য ঘোষকাৰ হ'ব অনু গৌণ ভূন পানী কল্যাণ মণি গুণ গুণ এই গুণটো টাইপিং মিষ্টেক হৈছে ইয়াতো মূৰ্ধন্যৰ প্ৰয়োগ হ'ব বেনু নিপুণত হ'ব মূৰ্ধন্য কংকন ইত্যাদি এই শব্দবোৰৰ স্বাভাৱিকতে মূৰ্ধন্য হয় এইবিলাকত কোনো ধৰাবন্ধা নীতি নিয়ম নাই এতিয়া আমি নট্যবিধি নিয়মবোৰ শেষ হৈ যোৱাৰ পিছত আমাৰ আহিল সত্যবিধি বুলি কওঁতে প্ৰথমতে আমাক কি জানিব লাগিব যে যি বিধি মতে দন্তস্বৰ মূৰ্ধন্যস্বৰ ৰূপ লয় সেই বিধিকে সত্যবিধি বুলি কোৱা হয় যি বিধি মতে দন্তস্বৰ মূৰ্ধন্যস্বৰ ৰূপ লয় তাকে সত্যবিধি বুলি কোৱা হয় আমি কি পাওঁ অসমীয়া ব্যঞ্জনমালাত তিনিটা স্বৰ উচ্চাৰণ দেখিবলৈ পাওঁ দন্তীয় স দন্তীয় স তালিব স আৰু মূৰ্ধন্য স এতিয়া কোন স্বৰ ক'ত কেনেকৈ ব্যৱহাৰ হ'ব সেই বিষয়ে এই বিধিৰ ওপৰত আমি আলোচনা কৰিম এইবোৰৰ কিছুমান নিয়ম আছে সেই নিয়মবোৰ হ'ল তাৰে প্ৰথম নিয়মটো হৈছে ট বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱাৰ বাবে দন্তস্বৰ মূৰ্ধন্যস্বৰলৈ ৰূপান্তৰিত হয় ট বৰ্গৰ বৰ্ণৰ বিষয়টো আমি প্ৰথমে শিকি আহিছোঁ ট বৰ্গ কোনবোৰ যেনেকুৱা প্ৰতিটো শাৰীৰ ট ইটো শাৰীৰ যেনেকুৱা প্ৰথম বৰ্ণটো হৈছে ট গতিকে সেই গোটেই শাৰীটোৰ নামকৰণ কৰা হৈছে ট বৰ্গৰ বৰ্ণবোৰ হ'ল ট ঠ ড ঠ মূৰ্ধন্য এই ট বৰ্গৰ বৰ্ণৰ লগত যদি কোনো স্ব যুক্ত হৈ থাকে তেনেহলে সেই স্ব সদায় মূৰ্ধন্যস্বৰলৈ ৰূপান্তৰিত হ'ব যেনে কষ্ঠ উষ্ঠ এইবোৰ হৈছে আমাৰ ট বৰ্গৰ বৰ্ণ বৰ্ণৰ লগত স্ব যুক্ত হোৱাৰ কাৰণে সদায় মূৰ্ধন্যস্বৰলৈ ৰূপান্তৰিত হ'ল আমাৰ দ্বিতীয়টো শব্দ হ'ল সু আৰু বি উপসৰ্গৰ পিছত যদি সম শব্দৰ প্ৰয়োগ থাকে তেনেহলে সেই সম শব্দৰ প্ৰয়োগৰ পিছত দন্ত হ সদায় মূৰ্ধন্যস্বৰলৈ ৰূপান্তৰিত হয় ইয়াতে কি দেখা গৈ আছে সম শব্দ ইয়াতে কি আছে দন্ত হ আৰু ম এতিয়া যদি আমাৰ সু আৰু বি উপসৰ্গৰ পিছত যদি সম শব্দৰ যোগ হয় তেনেহলে সেই সম সদায় মূৰ্ধন্যস্বৰলৈ ৰূপান্তৰিত হ'ব যেনে উদাহৰণস্বৰূপে সু যোগ সম সমান সমান সুষম এতিয়া বি উপসৰ্গৰ পিছত আমি সংস্কৃতত 20টা উপসৰ্গ পাওঁ তাৰে 20টা উপসৰ্গৰ ভিতৰত এই দুটা উপসৰ্গৰ ব্যৱহাৰ ইয়াতে দেখিবলৈ পোৱা যায় যেনেকুৱা বি উপসৰ্গ আছে বি উপসৰ্গৰ পিছত যদি সম শব্দটো হয়
এইটো হ'ব বিষম সু আৰু বি উপসৰ্গৰ পিছত সম শব্দ যোগ হোৱাৰ কাৰণে দন্তস্ব মূৰ্ধন্যলৈ ৰূপান্তৰিত হৈছে যেনে সুষম আৰু বিষম এইটো হ'ল আমাৰ 2 নম্বৰ নিয়ম 3 নম্বৰ নিয়মটো হ'ল ভূমি গ অংগ আদি শব্দৰ পিছত যদি স্থ শব্দৰ প্ৰয়োগ থাকে তেনেহলে সেই ঠাইৰ স্থ দন্ত সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব এনে স্থ বুলি কওঁতে আমি কি বুলি ভাবো দন্ত আৰু থ এইটো স্থ আৰু ভূমি গ অংগ শব্দৰ পিছত যদি স্থ শব্দ যোগ হয় যেনেকুৱা আছে ইয়াতে ভূমি যোগ স্থ সমান সমান ভূমিস্থ ভূমিযোগস্থ ভূমিস্থ যদিও ইয়াত দন্ত স আছে এই নিয়মৰ ওপৰত পৰাৰ কাৰণে ইফালে গৈ মূৰ্ধন্যস্বৰ প্ৰয়োগ হয় গোযোগস্থ গোষ্ঠ অংগযোগস্থ অংগস্থ এইটো হৈছে আমাৰ তৃতীয়টো শব্দ তাৰপিছত চতুৰ্থ শব্দটো হ'ল ই কাৰান্ত আৰু উ কাৰান্ত ই কাৰান্ত আৰু উ কাৰান্ত কিছুমান উপসৰ্গ আছে যেনে নি বি প্ৰতি অনু অভি ইত্যাদি এই উপসৰ্গৰ পিছত যদি স্থা মিত নিচ লম আদি ধাতুৰ প্ৰয়োগ থাকে তেনেহলে সেই ধাতুৰ প্ৰয়োগৰ পিছৰ দন্তস্ব সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হ'ব যেনে নিষেধ বিষাদ প্ৰতিষ্ঠান অনুষ্ঠান থকা এই শব্দবোৰৰ পিছত থকা দন্ত স সদায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হয় এইটো হৈছে আমাৰ চতুৰ্থটো শব্দ তাৰপিছত পঞ্চমটো হ'ল কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্যস্ব হয় এইটো কোনো ধৰাবন্ধা নিয়ম নাই যেনে ভাষা বৰ্ষা শোষণ পুৰুষ কৃষক বিষ বিশেষণ ইত্যাদি এইবোৰৰ কোনো ধৰাবন্ধা নিয়ম নাই এইবোৰৰ স্বাভাৱিকতে মূৰ্ধন্যস্ব হয় ইত্যাদিবোৰে আছিল আমাৰ নত্যবিধি আৰু সত্যবিধিৰ ওপৰত কৰা নিয়মাৱলী এই নিয়মাৱলীবোৰ পঢ়িলে আমি সহজতে গম পাব পাৰিম যে কোনবোৰ বৰ্ণৰ পিছত বা কোনবোৰ শব্দৰ পিছত দন্তনৰ প্ৰয়োগ হ'ব আৰু কোনবোৰ শব্দৰ পিছত মূৰ্ধন্যস্বৰ প্ৰয়োগ হ'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে আগলৈ আৰু ভাল ভাল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক আৰু কমেণ্ট কৰি আমাক আগুৱাই যাবলৈ সহায় কৰিব ধন্যবাদ